ৰূপম দত্ত যেহেতু ডিজেলৰ দামো বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে বাছ ভাড়াৰ কথা এতিয়া আহিছে আমাৰ সৈতে নৈশ বাছ চালক ৰূপম দা আপোনাক স্বাগতম পুনৰবাৰ যেহেতু আপোনাক আমি প্ৰায়ে দেখোঁ আপুনি বিভিন্ন সময়ত বাছত থাকে যাত্ৰাত থাকে আজি বাৰু ঘৰত আছে কেতিয়াবা আপুনি ISBTতে হওক বা কোনো বাছ আস্থানত নিজে ভাত বনাই খায় গতিকে আপুনিও বজাৰ কৰাৰ অভিজ্ঞতা আছে ঘৰৰ পৰা হয়তো বজাৰ কৰে গতিকে বজাৰত কি প্ৰভাৱ পৰিছে দামৰ ক্ষেত্ৰত আপুনি দেখিছে আৰু লগতে এতিয়া বাছ ভাড়াৰ কথাটোক লৈ সকলো চিন্তিত হৈছে এখন প্ৰাইজ লিষ্ট ইতিমধ্যে বিভিন্নজনৰ মোবাইল উপলব্ধও হৈছে সকলোৱে চৰ্চা চলিছে যে 100 টকাকৈ বৃদ্ধি কৰা হৈছে নেকি বা আৰু বাঢ়িব নেকি এনেধৰণৰ কথাক লৈ এটা বেমেজালি দেখিবলৈ পোৱা গৈছে আপোনাৰ পৰা এই বিষয়টো অকণমান জানিব বিচাৰিম আচ্ছা এই বিষয়ে মই খা খবৰ লগাইছিলোঁ আজি কেইবাজনো মালিকৰ লগত বাছৰ মালিকৰ লগত কথা হ'ল তো ডিজেলৰ দাম কেনেকৈ বাঢ়িছে সকলোৱে জানে আৰু বজাৰত প্ৰতিটো বস্তুৰ দাম কেনেকৈ বাঢ়িছে আমি সকলোৱে দেখি আছোঁ গতিকে ইয়াত মই যিকেইজন মালিকৰ লগত কথা পাতিলোঁ তেওঁলোকে কোৱা মতে তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে 15% ভাড়া বাঢ়িব ছাপ'জ তিনিচুকীয়া গুৱাহাটী যদি 750 টকা আছিলে 850 টকা হ'ব য'ত আপোনাৰ 105 টকা 110 টকা 115 টকা হ'লেও তেওঁলোকে 100 টকা এটা নিৰ্ধাৰণ কৰিছে আৰু ঠাইবোৰ শ্বৰ্ট হৈ গ'লে সেই পইচাটো ইফাল সিফাল হ'ব কিন্তু এতিয়া অসমৰ ৰাইজ হিচাপে মই বাছৰ মানুহ বুলি মই কোৱা নাই অসমীয়া মানুহ হিচাপে আৰু কিমান বুজা আমি মূৰত ল'ম কথাটো তেনেকুৱা আহে আৰু এটা কথা এই এনেকুৱা নাটনিৰ দিনত যুদ্ধ এখন লাগি আছে সেইখন পৃথিৱীৰ সৰু ল'ৰা ছোৱালীও জানে বাচ্চা ল'ৰা ছোৱালীয়ে জানে তেনেস্থলত বাংলাদেশলৈ ইমান সোপা তেল কি কাৰণে দি দিলে মই সেইটো একেবাৰে ৰহস্য হৈ পৰিলে সেই তেলখিনি থকালৈ কিজানি আজি আমি অলপ সকাহ পালোহেঁতেন আৰু ছেকেণ্ড কথা এতিয়া যি 15% ভাড়া বাঢ়িছে বুলি আমি শুনিছোঁ এইটোতো কাইলৈ নহ'লে পৰহিলৈ পৰা ইমপ্লিমেণ্ট হ'ব য'ত 700 টকা ভাড়া আছিলে সেইটো 800 টকা হ'ব য'ত 850 আছিলে সেইটো 950 টকা হ'ব আৰু গোটেইখিনি সাধাৰণ জনতাৰ ওপৰত মূৰত পৰিছে গোটেইখিনি কিন্তু ইয়াত মই এটা খুব কথা এটা উল্লেখ কৰিব বিচাৰিছোঁ অসমৰ সমূহ ৰাইজে গম পোৱাকৈ কাইলৈ পৰহিলৈ ISBTখন ব্যক্তিগতকৰণ কৰিবলৈ গৈ থকা হৈ গৈছে সেই ক্ষেত্ৰত আমাৰ সমূহ সকলো বাছৰ মালিক বাছৰ লগত জড়িত মানুহসকল একদম মনে মনে আছে আপুনি ভাবক আজি গুৱাহাটী এয়াৰপৰ্টত পাৰ্কিং ফিজটো আকাশ পাতাল পাৰ্থক্য হৈ গ'ল আগতে কি আছিলে আৰু এতিয়া কি হ'ল ঠিক তেনেকুৱাই হ'ব আমাৰ ISBTৰ ভিতৰত ISBTৰ ভিতৰত যদি তেনেকৈ পাৰ্কিঙৰ নামত দামটো বাঢ়ি যায় লগালগ মালিকসকলে উপায় নাথাকি তেওঁলোকে ভাড়াটো বঢ়াই দিব লাগিব আকৌ আল্টিমেটলি গোটেই বুজাটো পৰিব আমাৰ অসমৰ জনতাৰ ওপৰত গতিকে এইকেইদিন মই মোৰ অন্তৰৰ পৰা এটাই কথা ক'ব বিচাৰোঁ সকলো মালিক একগোট হৈ এই ব্যক্তিকৰণৰ যিটো কৰিবলৈ গৈ আছে ISBT তাৰ এগেইনষ্টত মাত এষাৰ মাতিব লাগে সেইটো ড্ৰাইভাৰৰ কাম নহয় তাত যদি 1000 টকাও পাৰ্কিং লগাই মোৰ পৰা মই সেইটো 1000 টকা পাৰ্কিং দিম আৰু মালিকৰ নামত মই হিচাপত লিখি দিম সেইটো মোৰ পকেটৰ পৰা নিদিওঁ তাৰ পৰা যাব মালিকৰ পৰা যাব আৰু মালিকে সেইটো তেওঁৰ পকেটৰ পৰা নিদিয়ে মালিকে সেইটো কাৰ পৰা ল'ব আপোনাৰ আমাৰ অসমীয়া ৰাইজৰ পৰা ল'ব অসমত চলাচল কৰি থকা যাত্ৰীসকলৰ পৰা ল'ব গতিকে মই নিবিচাৰোঁ এই 15%টো বাঢ়িছে আকৌ কাইলৈ পৰহিলৈ ব্যক্তিকৰণৰ নামত আকৌ যাতে 15% বা 10% ভাড়া বাঢ়ি নাযায় সেইটো কাৰণে মই সকলোকে সতৰ্ক কৰিছোঁ এতিয়ালৈকে কোনো মাত মতা নাই কিন্তু ব্যক্তিকৰণ যদি হৈ যায় তেনেহ'লে অসমৰ ৰাইজ সাজু হওক বাছৰ ভাড়া ইয়াতকৈ আৰু বহুত বাঢ়িব এইটো মোৰ একদম সম্পূৰ্ণ ব্যক্তিগত কথা আৰু ইয়াত মই একদম আচৰিত হৈছোঁ ইমান ডাঙৰ কাম এটা হ'বলৈ গৈছে এতিয়ালৈকে সকলো মালিক একদম নিশ্চুপ হৈ আছে মই আশা কৰিম তেওঁলোকে সজোৰে প্ৰতিবাদ কৰক আমি সদায় আছোঁ অসমৰ ৰাইজৰ কাৰণে আৰু এনেকুৱা ধৰণৰ কামবোৰ হ'ব নালাগে এটলিষ্ট ISBTখন বাচি থাকিব লাগে মই তাৰে আশা কৰিছোঁ আৰু এনেকৈ যিটো বাছৰ ভাড়া বৃদ্ধি কৰিছে মই বাহিৰৰ পৰা গাড়ী আনি থাকোঁ এবাৰ মই গাড়ী এখন আনিব গৈছিলোঁ বেলগামৰ পৰা বেংগলোৰৰ পৰা 500 কিলোমিটাৰ দূৰত অকল আপোনাৰ এই প্ৰণালীয়েদি গাড়ী আহিব নিদিয়াৰ কাৰণে জাহাজ আহিব নিদিয়াৰ কাৰণে মই 12 দিন তাত ফচি থাকিবলগীয়া হ'ল বহুত ভাৰতৰ বস্তু গাড়ীৰ লগত ৰিলেটেড বাহিৰৰ পৰা আহে জাহাজত আহে গতিকে আপুনি মালিকৰ বুলিয়ে নহয় বহুত বস্তুত ইয়াত আপোনাৰ এফেক্ট কৰিছে কি কয় আপুনি গাড়ীখন চলাই লৈ আহিছে কি কৈছা আপুনি যিখন গাড়ী মোৰ কামেই এতিয়া মই আজিকালি বাহিৰৰ পৰা গাড়ীবোৰ চলাই আনো এতিয়া মই বাহিৰৰ পৰা বেলগামৰ পৰা মই গাড়ীখন চলাই আহিছোঁ কিন্তু চলাই অহাৰ কাৰণে আগতে যোৱাৰ লগে লগে গাড়ীখন ডেলিভাৰী দিয়ে এইবাৰ বহুত বস্তু যুদ্ধৰ কাৰণে লেট হৈ গ'ল সেইকাৰণে আমি তাত 10-12 দিন বহিবলগীয়া হ'ল য'ত আগতে আমি 60,000-70,000 টকাত আহি ইয়াত পাওঁ এতিয়া 90,000 টকাৰ ওপৰত লাগিছে গতিকে মালিকে পইচাটো কাৰ পৰা উচুল কৰিব মালিককো পইচাটো দিব লাগিব মালিকে ভাড়া পাই কৰিব
এইটো ভাড়া নিশ্চয়, হয়। 15% বাঢ়িছে, এইটো হয় কিবা ৰূপম এটা দত্ত ডাঙৰীয়া, আকৌ আহিম, মই এটা বিৰতি ল'ব লাগিব।